কিছু সময়ৰ আগত গুৱাহাটী ইউনিভাৰ্চিটিয়ে FYUGP সেকেন্ড সেমিষ্টাৰৰ BA BC BCom ফাইনেল এক্সাম 2026 যিটো প্ৰগ্ৰাম বা ৰুটিন আছিল এই ৰুটিনটো প্ৰকাশ কৰিছে তো তোমালোকৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ তোমালোকৰ এক্সামিনেশ্যনৰ যিটো ৰুটিন আছে তো এই এক্সামটো চলিব আৰু তোমালোকৰ কোনটো তাৰিখত কোন বিষয়ৰ এক্সাম হ'ব তো সম্পূৰ্ণ কথাখিনি তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক বুজাই দিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে কি ভিডিঅ'টো শেষলৈ চাই থকা তো গুৱাহাটী ইউনিভাৰ্চিটি FYUGP সেকেন্ড সেমিষ্টাৰ BA and BSc regular exams 2026 program for regular batch 2025 এটো আছিল কি BA আৰু BSc এক্সামিনেশ্যনৰ প্ৰগ্ৰাম তাৰ তলতে দি আছে যিসকলে BCom পঢ়ি আছে সেকেন্ড সেমিষ্টাৰ BComৰ ৰেগুলাৰ এক্সামিনেশ্যনৰ প্ৰগ্ৰাম আৰু ৰেগুলাৰ batch 2025 তো তোমালোকে স্টেপ বাই স্টেপ বুজাই দি আছো সেইখিনি চোৱা তো প্ৰথমত বুজাই দি আছো যিসকল ছাত্ৰছাত্ৰী BA বা BSc পঢ়ি আছে তো BA বা BSc পঢ়ি থকা ছাত্ৰছাত্ৰীসকলৰ চাই লোৱা প্ৰথমত যে তোমালোকৰ এটি আছে ডেট আৰু ডে আৰু মৰ্নিং আৰু আফটাৰনুন তো তোমালোকৰ মৰ্নিং শিফট যিবিলাক সাবজেক্টৰ এক্সাম আছে তো সেইবিলাক সাবজেক্টৰ তোমালোকৰ এক্সামটো আৰম্ভ হ'ব টাইমটো কিমান দিছে 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ মৰ্নিং সাবজেক্টৰ মৰ্নিং শিফটৰ যিবিলাক সাবজেক্টৰ এক্সাম আছে চলিব তাৰপিছত তোমালোকৰ আবেলি বা আফটাৰনুনত যিবিলাক সাবজেক্টৰ এক্সাম হ'ব তো 1:30টাৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব আৰু 4টা বজালৈকে তোমালোকৰ এক্সামটো চলিব তো এটো আছিল আফটাৰনুনত তো এতিয়া তোমালোকৰ ডেট এণ্ড ডে তো চাই লোৱা তো ডেটটো দি আছে কি 30 মে 2026 স্যাটাৰডে তো 30 মে 2026 স্যাটাৰডে মৰ্নিংত এক্সাম নাই আফটাৰনুনত এক্সাম আছে মেজৰ পেপাৰ সাবজেক্টৰ আছে তো মেজৰ 2 ইয়াত দিয়া আছে তো তাক যেহেতু তোমালোকে মেজৰ 1 ফাৰ্স্ট সেমিষ্টাৰ পঢ়ি আছে এতিয়া যেহেতু তোমালোকে সেকেন্ড সেমিষ্টাৰ পঢ়িছে তাৰ কাৰণে তোমালোক মেজৰ 2 দি আছে তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰ যেটো মেজৰ সাবজেক্ট আছে এই মেজৰ সাবজেক্ট তোমালোকৰ আফটাৰনুনত হ'ব 30 মে 2026 বৰ্ষৰ স্যাটাৰডে তোমালোকে দিব লাগিব মেজৰ সাবজেক্ট আৰু তোমালোকৰ মেজৰ সাবজেক্ট কোনটো খায় লিষ্ট ইনক্লুডড ইন ইনক্সাৰ 1 ত দি আছে তোমালোকৰ মেজৰ সাবজেক্টটো কোনটো খায় তো তোমালোকৰ লিষ্টত দি আছে তোমালোকে লিষ্ট বিলাক চাব পাৰা যে মেজৰ 2 ইনক্সাৰ 1 ত এইবিলাক আছে মেজৰ সাবজেক্ট তোমালোকে মেজৰ সাবজেক্ট বিলাক চাই লোৱা তো এটো আছিল কি মেজৰ সাবজেক্টৰ ডেট 30 মে তোমালোকে মেজৰ সাবজেক্ট এক্সাম দিব লাগিব তাৰপিছত দিয়া আছে তোমালোকৰ 02/06/2026 টুইজডে তো 2 জুন মাহৰ তোমালোকৰ মৰ্নিংত এক্সাম নাই মাইনৰ সাবজেক্টৰ এক্সাম আছে মাইনৰ সিট এ লিষ্ট ইনক্লুডড ইন ইনক্সাৰ 2 ফৰ বোথ মেজৰ এণ্ড মাইনৰ ক্যান্ডিডেটস তাৰপিছত আহা যে 4 জুন 2026 থাৰ্সডে মাইনৰ সিট বি আৰু মেজৰ এণ্ড মাইনৰৰ ক্যান্ডিডেটছৰ কি আছে এক্সাম আছে তো এতিয়া তোমালোকে চাই লোৱা তে তোমালোকৰ কিনেদৰে হ'ব এইখিনি তোমালোকে ভালদৰে চাই থকা তো প্ৰথমত যিসকলে মেজৰ লৈছে তো মেজৰ লোৱা ছাত্ৰছাত্ৰীৰ মন্তব্যত মই বুজাই দি আছো তাৰ পিছতে বুজাই দিম যে যিসকলে অনলি মাইনৰ পঢ়ি আছে গ্ৰেজুৱেচনত এতিয়া সেকেন্ড সেমিষ্টাৰত তেওঁলোকৰ মই পিছত বুজাই দিছো তো প্ৰথমত মেজৰ লোৱা ছাত্ৰছাত্ৰীসকলৰ BA বা BSc তো BA বা BSc ছাত্ৰছাত্ৰীসকলে মেজৰ সাবজেক্ট যেটা এটা আছে আৰু এটা মাইনৰ সাবজেক্ট তো সেই মেজৰ সাবজেক্ট তোমালোকে 30 তাৰিখত দিব লাগিব 30 মে দিব লাগিব আফটাৰনুনত মেজৰ সাবজেক্ট আৰু তোমালোকৰ যেটো মাইনৰ সাবজেক্ট থাকিলে মাইনৰ সাবজেক্ট যেটা তোমালোকৰ এটা সেই মাইনৰ সাবজেক্ট তোমালোকে কিমান তাৰিখত দিব পাৰিবা জুন মাহৰ 2 তাৰিখত দিব পাৰিবা আৰু তোমালোকৰ নহলে তোমালোকৰ জুন মাহৰ 4 তাৰিখত দিব পাৰিবা তো তোমালোকৰ যে দুটা ইয়াত ডেটটো দিয়া আছে তো দুটা ডেটৰ ভিতৰত যিকোনো এদিন তোমালোকৰ মেজৰ মাইনৰ সাবজেক্ট এক্সাম দিব পাৰিবা যিসকলে মেজৰ লৈ পঢ়ি আছে তো তোমালোকৰ যদি 2 তাৰিখত যদি তোমালোকৰ মাইনৰ সাবজেক্ট এক্সাম দিয়া তেনে তোমালোক আফটাৰনুন দিব লাগিব আৰু তোমালোকৰ যদি 4 তাৰিখত যদি মাইনৰ সাবজেক্ট এক্সাম দিয়া মেজৰ লোৱা ছাত্ৰছাত্ৰী তেওঁলোকৰ কিমান মৰ্নিংত দিব লাগিব তেনেদৰে তোমালোকে মেজৰ সাবজেক্টৰ ছাত্ৰছাত্ৰীলৈ এক্সামটো দিব লাগিব তাৰপিছত আহা যে যিসকলে অনলি মাইনৰ পঢ়ি আছে মাইনৰ পৰা ছাত্ৰছাত্ৰীসকলে যেহেতু দুটা মাইনৰ সাবজেক্ট তোমালোকৰ 2 তাৰিখত হ'ব 2 তাৰিখৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব 2 তাৰিখত এটা দিব লাগিব আৰু তোমালোকৰ 4 তাৰিখত 4 জুনত এটা দিব লাগিব তো দুটা যেটো মাইনৰ সাবজেক্ট আছে তো তোমালোকৰ প্ৰথম পেপাৰ তো তোমালোকৰ 2 তাৰিখত দিব পাৰিবা অথবা তোমালোকৰ 4 তাৰিখত দিব পাৰিবা আৰু তোমালোকৰ মাইনৰ পেপাৰ যেটো সেকেন্ড পেপাৰ আছে হেতু তোমালোকৰ 2 তাৰিখ অথবা তোমালোকৰ 4 তাৰিখ তো যিকোনো এদিন তোমালোকে দিব পাৰিবা তো দুটা সাবজেক্ট তোমালোকৰ দুদিন দিব লাগিব তো
তোমালোকৰ 2 তাৰিখত মাইনৰ সাবজেক্ট এটা দিবা আন এটা যেটো থাকিলে হেতু 4 তাৰিখত দিব পাৰিবা তো দুটা মাইনৰ সাবজেক্ট এনেদৰে দিব পাৰিবা যিসকল অনলি মাইনৰ পৰিছে আৰু তোমালোকৰ মাইনৰ সাবজেক্টটো ক'ত পাবা তো যেহেতু দিয়া আছে তোমালোকৰ লিষ্ট ইনক্লুডড ইন ইনক্সাৰ 2 তো মাইনৰ সাবজেক্ট তোমালোকৰ ইনক্লুডড 2 পাবা ফৰ both মেজৰ এণ্ড মাইনৰ ক্যান্ডিডেটস তো এটো যেহেতু মেজৰ লোৱা ছাত্ৰ দিব পাৰিবা আৰু মাইনৰ লোৱা ছাত্ৰ দিব পাৰা তাৰপিছত তোমালোকৰ 4 তাৰিখত আছে যেহেতু 4 তাৰিখত তোমালোকৰ মেজৰ সাবজেক্টটো সেট বিৰত দিয়া আছে এটো মেজৰ বা মাইনৰ ছাত্ৰ দিব পাৰিবা তো তোমালোকৰ মাইনৰ বিলাক সাবজেক্টৰ তোমালোকে চাই লবা এনেদৰে দিয়া আছে তোমালোকে ইনক্সাৰ 2 যেহেতু তোমালোকৰ দিয়া আছে তোমালোকে চাই লোৱা মেজৰ যেটো মাইনৰ দিয়া আছে এটো আছে তোমালোকৰ মাইনৰ সাবজেক্ট এনেদৰে তোমালোকৰ মাইনৰ সাবজেক্ট বিলাক চাই লবা ইয়াৰ পিছত তোমালোকে চাই লোৱা যে ইয়াৰ পিছত তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট তিনিটা পইণ্ট দিয়া আছে তোমালোকে এইখিনি মন কৰি চোৱা তোমালোকৰ মোস্ট ভেৰি ইম্পৰ্টেন্ট কথাটো যে প্লিজ ৰিফাৰ টু দ্য নোটিফিকেশন ৰেফাৰেন্স নাম্বাৰ GUUG con MISC 2026-024 dated 22/04/2026 in relation to the conduct of the AEC BEC MDC SEC examination তো যেহেতু তোমালোকৰ আৰু তোমালোকৰ যেটো কমন সাবজেক্ট যেনে AEC BEC MDC আৰু SEC এই যি চাৰিখন পেপাৰ আছে তোমালোকৰ এই চাৰিখনৰ পেপাৰৰ তোমালোকৰ যেটো এক্সাম বা তোমালোকৰ যেটো ৰুটিন বা প্ৰগ্ৰাম আছে যেটো এই ৰুটিনত তোমালোকৰ দিয়া নাই তো এই চাৰিটা পেপাৰ কেতিয়া হ'ব তো তোমালোকে যেটো স্পষ্ট কৰি দিয়া আছে নোটিফিকেশন ৰেফাৰেন্স নাম্বাৰ যেটো নোটিফিকেশনৰ ৰেফাৰেন্স নাম্বাৰ GU আৰু UG যেটো 204 যেটো তোমালোক নোটিফিকেশন ওলাইছে এই নোটিফিকেশনত এই চাৰিটা সাবজেক্টৰ বিষয় তোমালোকৰ তাত উল্লেখ কৰা আছে আৰু এই নোটিফিকেশনটো তোমালোকৰ আৰু যেহেতু তোমালোকৰ পাবলিশ কৰিছে গুৱাহাটী ইউনিভাৰ্সিটি এটো তোমালোকৰ নিজৰ কলেজৰ পৰা আছে তো যেহেতু এই নোটিফিকেশনটো মই ইতিমধ্যে পোৱা নাই তো তোমালোকৰ নোটিফিকেশনটো পালে মই জনাই দিম যে তোমালোকৰ AEC BEC আৰু MDC আৰু SEC সাবজেক্ট তোমালোকৰ কেতিয়া এক্সাম হ'ব বা তোমালোকৰ কোশ্চেন বিলাক কৰ পৰা কাটিব সম্পূৰ্ণ ডিটেইলছ তোমালোকৰ এই নোটিফিকেশন এই ৰেফাৰেন্স নাম্বাৰত এইটো দিয়া আছে তোমালোকৰ এই নোটিফিকেশনটো পালে মই নেক্সট ভিডিঅ'ত লৈ আহিম তাৰপিছত দ্বিতীয় নম্বৰত কৈ দিছে যে ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি নোটিফিকেশ্যন লেটাৰ আৰু তোমালোকৰ যেটো প্ৰেক্টিকেল এক্সামিনেশ্যন আছে তো এক প্ৰেক্টিকেল এক্সামিনেশ্যন ইতিমধ্যে যেটো তোমালোকৰ এই প্ৰগ্ৰামটো ডেটটো দিয়া নাই তো তোমালোকৰ প্ৰেক্টিকেল এক্সামিনেশ্যন ৰুটিনটো তোমালোকৰ পিছত জনাব হেতু কোৱা হৈছে তোমালোকৰ যেটো BSc যেটো ম্যাক্সিমাম স্টুডেন্ট PSc সাবজেক্টৰ BSc পঢ়া ছাত্ৰছাত্ৰীসকলৰ যেটো প্ৰেক্টিকেল আছে তো প্ৰেক্টিকেল সাবজেক্টৰ তোমালোকৰ যেটো ৰুটিন আছে বা তোমালোকৰ কিমান তাৰিখৰ পৰা এক্সামটো হ'ব হেতু তোমালোকে জনাই দিব তাৰপিছত তোমালোকে 3 নম্বৰ দিছে এনি চেঞ্জ কাৰেকচন অৰ ৰিচুইটেড অফ দা প্ৰগ্ৰাম ইফ ৰিকৰ্ডেড উইল বি নোটিফাইড অনলি ইন দা গুৱাহাটী ইউনিভাৰ্সিটি আৰু এটা কথা কৈ দি আছে যে তোমালোকৰ এই যি প্ৰগ্ৰামটো যেটো তোমালোকে প্ৰকাশ কৰিছে এই প্ৰগ্ৰামটো কি এনি চেঞ্জ কাৰেকচন অৰ ৰিচুইটেড তো তোমালোকে এই প্ৰগ্ৰামটো যিকোনো সময় তোমালোকে চেঞ্জ কৰিব পাৰে গুৱাহাটী ইউনিভাৰ্সিটি হেতু কৈছে আৰু যদি তোমালোকৰ এই প্ৰগ্ৰামটো বা ৰুটিনটো চেঞ্জ কৰে তো ৰুটিন যদি চেঞ্জ কৰে তোমালোকৰ আকৌ যেটো নতুনকৈ যেটো ৰুটিন বা প্ৰগ্ৰাম বা নোটিছটো যেতিয়া দিব তো হেতিয়া তোমালোকে হেতু ক'ত পাবা যেতিয়া স্পষ্ট কৰি দিয়া আছে উইল বি নোটিফাই অনলি দা গুৱাহাটী ইউনিভাৰ্সিটি ওয়েবসাইট আৰু সেই নোটিছটো তোমালোকে বা প্ৰগ্ৰামটো তোমালোকৰ ক'ত পাবা অনলি গুৱাহাটী ইউনিভাৰ্সিটি ওয়েবসাইটহে তোমালোকে পাই যাবা তো এই তিনিটা তোমালোকে ভালদৰে পঢ়িছোৱা তো তোমালোকৰ যেহেতু মেজৰ সাবজেক্ট তোমালোকৰ 30 তাৰিখত হ'ব মাইনৰ সাবজেক্ট দুটা যেহেতু তোমালোকৰ 2 জনত আৰু 4 জনত হ'ব তাৰপিছত তোমালোকৰ যেটো AEC BEC আৰু MDC আৰু SEC এই চাৰিটা সাবজেক্টৰ যেহেতু এইটো নোটিছত নাই বা এই প্ৰগ্ৰামত দিয়া নাই তোমালোকৰ এই নোটিফিকেশন ৰেফাৰেন্স নাম্বাৰ যেটো দিয়া আছে এই নোটিফিকেশনত দিয়া আছে এই নোটিছটো পালে তোমালোকৰ বুজাই দিম যে তোমালোকৰ AEC আৰু BEC বা SEC MDC যিবিলাক সাবজেক্ট আছে এইটো কিমান তাৰিখত এক্সাম হ'ব হেতু মই নেক্সটত ভিডিঅ'ত বুজাই দিম তাৰপিছত তোমালোকৰ ঠিক তেনেকৈ যিসকলে বিকমত পঢ়ি আছে তো বিকমত পঢ়ি থকা ছাত্ৰছাত্ৰীসকল ঠিক তেনেকৈ আছে যে নোটিফিকেশন ৰেফাৰেন্স নাম্বাৰ তোমালোকে চাৰিটা সাবজেক্টৰ বিষয়ে তাত উল্লেখ কৰা আছে আৰু তোমালোকে প্ৰগ্ৰাম যিকোনো সময়তে চেঞ্জ কৰিব পাৰে এনে ধৰণৰ আপডেট পাই থকাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যদি তোমালোকৰ এই প্ৰগ্ৰামত কিবা বুজিবলৈ অসুবিধা আছে তো তেনেহলে তলত কমেন্ট বক্সত কমেন্ট কৰি জনাবা তো তোমালোকৰ সম্পূৰ্ণ বুজাই দিয়া হ'ব তো ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো একলাই চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।